মুখ্যমন্ত্ৰী মহোদয় আৰু ডিজিপি মহোদয়কো কাতৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যে মোক সহায় কৰি ছোৱালীজনী মোক কাষত দিয়ে। মোৰ ছোৱালীজনী তাইৰ নাম ৰেখাশ্ৰী পাটোৱাৰী। এই 5 দিন ধৰি ঘৰত নাই। আৰক্ষীয়ে যিজনে অপহৰণ কৰি নিছিলে তেওঁক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু মই আৰক্ষী বিষয়াৰ পৰা জানিব পাৰিছোঁ যে তেওঁ স্বীকাৰ কৰিছে। তেওঁ স্বীকাৰ কৰাৰ পিছতো আৰক্ষী বিষয়াই তেওঁক লগত লৈ ছোৱালীজনী ক'ত আছে মোক উদ্ধাৰ কৰি মোৰ কাষলৈ আনি দিয়ে যেন। মোৰ কাষত ছোৱালীজনী দিয়ক আৰু মই মুখ্যমন্ত্ৰী মহোদয় আৰু ডিজিপি মহোদয়কো কাতৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যে মোক সহায় কৰি ছোৱালীজনী মোক কাষত দিয়ে। আৰু মই তেওঁৰ দেউতাকক কৈছোঁ, তেওঁৰ দেউতাক এজন ইমান উচ্চ পদত থকা মানুহ, যদি তেওঁলোকে ক'ৰবাত লুকুৱাই ৰাখিছে মোৰ ছোৱালীজনী মোক ওচৰত দিয়ক, কাৰণ তেওঁৰ এটা দায়িত্বও আছে। তেওঁ ইমান জনা শুনা মানুহ হৈ সেইটো কাম কৰিব নালাগে। যদি পুতেকে ভুল কৰিছে ছোৱালী লৈ আনি মোক চমজাই দিয়ক যে মই দেউতাকলৈ সেইটো কাতৰ অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিছোঁ যাতে ছাৰে এইটো বিষয়ত তদন্ত কৰি মোক সোনকালে ন্যায় দিয়ে। চাওক, এটা কথা আমি নিশ্চিত হৈছোঁ যে এজন আৰক্ষী বিষয়াই উচ্চপদস্থ আৰক্ষী বিষয়াৰ পুত্ৰই গোলাঘাটৰ ৰেখাশ্ৰী পাটোৱাৰী নামৰ নাবালিকা ছোৱালীগৰাকীক প্ৰলোভন দি লৈ গ'ল। এই কথা আৰক্ষী বিষয়াগৰাকীৰ পুত্ৰই স্বীকাৰ কৰিছে থানাত আহি যে তেওঁ ছোৱালীজনীক লৈ যোৱাটো সত্য। এতিয়া আমি এই কথাটো ক'ব বিচাৰিছোঁ যে তেওঁ স্বীকাৰ কৰাৰ পিছতো পুলিচ প্ৰশাসনে এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই ছোৱালীজনী ক'ত আছে। এতিয়া ছোৱালীজনী লৈ গৈ পেলাই কৈছে যে খানাপাৰাত এৰি দিলোঁ, ছোৱালীজনী লৈ গৈ কৈছে ক'ৰবাত এৰি দিলোঁ। তাৰমানে এইটো কি? অসমত আইন শৃংখলা নাই নেকি যে ছোৱালী এজনী নাবালিকা এগৰাকীক এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ পুত্ৰই যধে মধে যেতিয়াই যেনেকৈ মন যায় প্ৰলোভন দি লৈ যাব আৰু আৰক্ষী বিষয়া হোৱাৰ সুবাদতেই আহি পেলাই আকৌ থানাত হাজিৰ হৈ দিব, থানাত হাজিৰ হৈ থানাৰ ভিতৰত বিহু খাই থাকিব আৰু আমাৰ ছোৱালী এজনী নাবালিকা এজনী ক'ত আছে বিচাৰি মাক দেউতাকে পৰিয়ালৰ মানুহে হাহাকাৰ কৰি থাকিব। এনেকুৱা কিবা হ'ব পাৰে নেকি? তেওঁ যিহেতু মানি লৈছে এই কথাটো আৰু তেওঁ লৈ যোৱাটো যিহেতু সকলোৱে জানে, তাৰপিছতো পুলিচে কি কাৰণে ছোৱালীজনী উদ্ধাৰ কৰিব পৰা নাই এই মুহূৰ্তলৈকে আমি এইটো কথা গম পোৱা নাই। আৰু আমি নিশ্চিত হৈছোঁ যে দেউতাকৰ প্ৰৰোচনাতেই ছোৱালীজনী ইয়াৰ পৰা অপহৰণ কৰিছে। দেউতাক এজন আৰক্ষী উচ্চপদস্থ বিষয়া হোৱাৰ কাৰণে পুতেকৰ প্ৰেমত সন্মতি জনাইছে আৰু ছোৱালীজনী ইয়াৰ পৰা নি কৌশলগতভাৱে ল'ৰাজনক আকৌ গোলাঘাট সদৰ থানাত হাজিৰ কৰাই দিছে। হাজিৰ কৰাৰ পিছত এতিয়া আজি কোৰ্টত হাজিৰ কৰি ধুনীয়াকৈ তেওঁ কাষ্টডিত থাকিব পুলিচৰ লগত, তাৰমানে সুৰক্ষিতভাৱে ল'ৰাজন থাকিব। অৰ্থাৎ ছোৱালীজনীৰ একো সন্ধান নাই, ছোৱালীজনী ক'ত আছে কোনো নাজানে, ছোৱালীজনীয়ে কেনে পৰিস্থিতিত আছে কোনো নাজানে, ছোৱালীজনী জীয়াই আছে ক'ত আছে কোনো একো খবৰ দেউতাকৰ হাতত নাই। এইটো কেনেকৈ সম্ভৱ? আমি সদৌ অসম আইন ছাত্ৰ সন্থাই বিৰোধিতা কৰিছোঁ এনে কাৰ্যৰ। আমি আইন ছাত্ৰ সন্থাই এই কাৰ্যৰ বিৰোধিতা কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে এই গোটেই বিষয়টো দেউতাকৰ তত্বাৱধানত চলি আছে। এই ল'ৰাজন কিবা শৰ্মা পাঠকৰ নামটো আমি পাহৰি গৈছোঁ, তেওঁৰ দেউতাকৰ নামটো আমি জানিব পাৰিছোঁ যে ৰিটায়াৰ্ড ডিজিপি জ্ঞানন্দ শৰ্মা পাঠকৰ নাতিনীয়েক। তেওঁ ৰিটায়াৰ্ড ডিজিপি জ্ঞানন্দ শৰ্মা পাঠকৰ নাতিনীয়েক হোৱাৰ সুবাদতেই, দেউতাক এজন আৰক্ষী কমাণ্ডিং অফিচাৰ হোৱাৰ সুবাদতেই তেওঁ এতিয়া পুলিচৰ কাষ্টডিত থাকি সুৰক্ষিতভাৱে আছে এজনী নাবালিকা ছোৱালীক অপহৰণ কৰি লৈ যোৱাৰ পিছতো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ ডিজিপি ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত ছোৱালীজনীক মাক দেউতাকক গতাই দিয়ক। এই ৰঙালী বিহুৰ সময়ত নিজৰ মাক দেউতাকৰ বুকৰ পৰা ছোৱালীজনীক কৌশলগতভাৱে অপহৰণ কৰি নিয়া কাৰ্যত এজন আৰক্ষী বিষয়া জড়িত থকা বিষয়টো অতি পৰিতাপ আৰু দুৰ্ভাগ্যজনক। কাৰণ দেউতাক এজন আৰক্ষী বিষয়া হৈ তেওঁতো ভালদৰে গম পায় ছোৱালীজনী ক'ত আছে, তেওঁ মাক দেউতাক পৰিয়ালৰ সকলোৱে জানে। কাৰণ নাজানাকৈতো ল'ৰাজনে ছোৱালীজনী ক'লৈ নিছে কি কৰিছে একচেপ্ট কৰি নলয় নহয়।
ল'ৰাজনে থানাত মানি লৈছে ছোৱালীজনীক তেওঁ লৈ যোৱা বুলি। তাৰ পিছতো পুলিচে উদ্ধাৰ কৰিব নোৱাৰাটো কাৰণটো কি? কাৰণটো হ'ল ল'ৰাজনৰ দেউতাকে এতিয়াও ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ দিয়া নাই। ছোৱালীজনীক এতিয়াও জনাই দিয়া নাই ক'ত আছে, পুলিচক ক'বলৈ ল'ৰাজনক আদেশ দিয়া নাই। সেইটোৱেইটো কথা। মই সাধাৰণ সম্পাদক সদৌ অসম আইন ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ, মই ধ্ৰুৱজ্যোতি ভৰালী। যেতিয়া ল'ৰাটোৱে নিছে যদি ছোৱালীজনী, তেওঁ ছোৱালী নিছোঁ বুলি হৈ কাঢ়িছেও, গতিকে তথাপিতো সি ছোৱালীজনী নাই বুলি কিয় কৈছে তাৰ লগত? আৰু আনিব লাগিছিল, ছোৱালীজনী আনিব লাগে, কিন্তু সি ছোৱালীজনী ক'ত থৈছে কি কথা সেইটো সি ল'ৰাইহে জানিব। গতিকে আমি ল'ৰাটোৰ পিতৃকো আমি আহ্বান জনাইছোঁ যেন সেইটো পিতৃও অলপ গুৰুত্ব লৈ, যিহেতু তেখেতৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়া, তেখেত পিতৃ মাতৃয়েও তেওঁ গুৰুত্ব লৈ পেলাই উক্ত ছোৱালীজনী উদ্ধাৰ কাৰ্যত যেন সহায় কৰে, ময়োতো আহ্বান কৰিছোঁ তেখেতকো। তেখেতো যিহেতু এজন পুত্ৰ, আমাৰো এজনী ছোৱালী, গতিকে আমাৰ ছোৱালীজনীও মই লোকচান হোৱাটো নিবিচাৰোঁ বা ক্ষতি হোৱাটো নিবিচাৰোঁ, তেওঁৰ ল'ৰাটোও আমি লোকচান বা ক্ষতি হোৱাটো নিবিচাৰোঁ। কিন্তু এইটো যে তেখেত তেওঁৰ পিতৃ মাতৃ হিচাপে তেওঁ এইটো গুৰুত্ব লৈ পেলাই যেন ছোৱালীজনী উদ্ধাৰ আমাক সমজাই দিয়াত যেন দায়িত্ব লয়, আমি এই আহ্বান জনাইছোঁ বা কামনা কৰিছোঁ। আৰু গোলাঘাট আৰক্ষী প্ৰশাসনসকলেও যথেষ্ট সহযোগ কৰিছে আমাৰ লগত, আৰু এতিয়ালৈকে তেওঁলোকে সহযোগ কৰিছে, আমাৰ লগত যোগাযোগো কৰিছে আৰু চেষ্টাও কৰি আছে। আমি এইভাৱে সেইকাৰণে আমি সুখী হৈছোঁ অলপ। গতিকে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ, গোলাঘাট আৰক্ষী বিষয়া প্ৰশাসনকো ধন্যবাদ জনাইছোঁ। ঠিক আছে।